কি দেখিস আজি মোর নয়নে ইমান সুন্দরী রমণী বলর মাজত অকলে এ রমণী কোন তুমি হরগর দেবী না মৈত্তর মানবী কি করিস তুমি অকলে অকলে নির্জন বলর মাজত হে দেৱ প্ৰণাম কৰিব গ্ৰহ নহওঁ মই হৰগৰ দেৱী মৈত্ৰৰ মানৱী মই কোক যজৰ কন্যা নাম মোৰ বেদৱতী বেদবতী বেদৱতী কি অপূর্ব নাম যেনে রূপ তেনে নাম কোয়া দেব বন্যে কার ভাবে তুমি করিস অপেক্ষায় নির্জন বনর মাঝ হে দেৱ মই নাৰায়ণৰ বাবে কৰিছো অপেক্ষা নারায়ণ অ দেৱ আৰু এই সন্ন্যাসিনী বেশী আমাৰ প্ৰিয় আচয়াত তপ কৰি মই নাৰায়ণক প্ৰতিৰূপে বাঞ্ছা কৰিম দেববর্ণিনী কিয় তুমি নষ্ট কৰিছা তোমাৰ অমূল্য সময়কেই নারায়ণৰ নাম কিয় তুমি নষ্ট কৰিছা তোমাৰ এই অপূৰ্ব জীৱনকেই নারায়ণৰ নাম চোৱা তাতোতকৈ আছে বহু বীৰ আনকি তোমাৰ সন্মুখত যি সেই নারায়ণতকৈ যোগ্য হ'ব পাৰে তোমাৰ বাবে হে দেৱ শুনিব নিবিচাৰো মই নাৰায়ণৰ নিন্দা আপোনাক মই কৰিছো অনুৰোধ যদি নাৰায়ণক সন্মান দিব নোৱাৰে তেন্তে সসন্মানে স্থান কৰক পৰিত্যাগ দেববর্ণিনী হয়তো নাজানা তুমি তোমার সন্মুখত কোনেও চোৱা দেববর্ণিনী নাম মোৰ দশানন মই লঙ্কেশ্বৰ ৰাৱণ বুলি মোক জানে সকলোৱে আৰু তোমাৰ সেই নাৰায়ণ তৃণযেন মোৰ সন্মুখত সেইবাবেই শুনা ৰমণী যদি তুমি বিচৰা হ'ব জগত জননী তেন্তে পতিৰূপে মোক তুমি কৰা গ্ৰহণ হে দেৱ আপুনি কিমান বীৰ তাক মই নকৰো বিচাৰ জানো মাত্ৰ মই বেদৱতী নাৰায়ণেই হ'ল মোৰ কাম্য প্ৰতিদেহ পঠাই দিয়া মোক যাওঁ মই আপোন স্থানে অপেক্ষা কৰা ৰমণী ৰাৱণময় এবাৰে লওঁ সংকল্প ক'ত যাবা আজি তুমি মোৰ হাতৰ পৰা তোমাক আজি মই পত্নীৰ ৰূপে গ্ৰহণ কৰি লৈ যাম তুৰন্তে স্বৰ্ণলংকালৈ আহা বেদৱতী পত্নী ৰূপে গ্ৰহণ কৰি কৃতাৰ্থ কৰা মোক আহা দেৱ আহা দূৰ হৈ যা মোৰ সন্মুখৰ পৰা দূৰি যা মোৰ সন্মুখৰ পৰা বেদৱতী এবাৰ হাতলৈ অহা সুযোগ এই দোকানো দেখে দিব যাবলৈ নিদিয়ে জন্তুক আজি মই স্বৰ্ণলংকালৈ জগত জননী হৈ সুখেৰে বাস কৰিব তুমি স্বৰ্ণলংকাত ৰাৱণ তই কি কাৰ্য কৰিলি তোৰ এই কুলসিত মনে তই মোক স্পৰ্শ কৰিলি তই আজি এই সন্ন্যাসিনীক অপমান কৰিলি কোন হেৰু দুষ্ট ৰাৱণ আজি এই বেদৱতীয়ে মই তোক দিলো অভিশাপ যি স্বৰ্ণলংকাৰ কাৰণে তই কৰিছ অহংকাৰ সেই স্বৰ্ণলংকা এজনী সামান্য নাৰীৰ কাৰণে
ধ্বংস হব নাই হে অগ্নি দেৱতা তোমাৰ বুকুত চাপ দি এই বেদৱতীয়ে নিজ প্ৰাণে জীৱ বিসৰ্জন নাই ওম অগ্নি দেৱায় নমঃ এই বেদবতী অগ্নি দেৱায় নমঃ ওম অগ্নি দেৱায় নমঃ নাই 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 কৃষ্ণ হরি হরি বেদবতী ইয়াকে অভিশাপ এজনী সামান্য নারীর বাবে মোর হব মৃত্যু এজনী সামান্য নারীর বাবে মোর লঙ্কা হব ধ্বংস পিষ্টত পরিণত বেশ যদি হয় প্রয়োজন এই নারীর দ্বারাই রাবণের মুক্তি যজ্ঞ করিম আরম্ভন আজি অন্তেময় করিস কুখরা দেবদ্রোহী বিশ্বদ্রোহী ভক্তদ্রোহী হই যদি প্রয়োজন হই সৃষ্টি করি ইহন মহাপ্রলয়ের বিশ্বব্যাপী আতঙ্কর ঘোষণা করি যদি হয় প্রয়োজন নবায়নিম খেই দেব নারায়ণক গোলক ধামর পরা রাবণর মুক্তির যজ্ঞময় নিজেই করিম আয়োজন দখলময় জগৎ